Okay. So hello dear students. First today question to sailwa. Pause kori pela question to sailwa. Okay. So eta mo question to start kortila. A question dot khudi ase. Yate etu so radium ase aru radon dia ase. Koise radium aru radon duite alpha decay hoise. Alpha decay hoar pisot what is the Q value? Q value mane energy. Our next khudi ase kinetic energy of the emitted alpha particle. Alpha decay hole alpha particle olabo. He alpha particle to kinetic energy kotha khudi ase. Duta value khudi ase Q aru kinetic energy. So ma agore koilo jodi Q value to ulabo para kinetic energy to ulai jabo. So sa ekbar solution to eta so. So botse first tote ki korilo moi alpha decay equation to likhi loisu. Alpha decay equation. Moi jano alpha decay equation ot ki hoy A number to 4 times komi jay aru A number to 2 komi ahe 4 times nohoy 4 komi jay so 2 to 6 4 komile 2 to 2 hobo aru 88 2 komile 86 hobo a radium to radon not convert hobo plus eta helium nucleus thakibo plus energy egita alpha decay equation to yama first ate likhilo next এটো যেতে আলফা ডিকে হল ইয়াতে এনার্জি কোপৰা আহিলে এই কিউ টু যোনটো এনার্জি বুজাই আছে এনার্জিটো কোপৰা আহিলে সিম্পল হয় এই নিউক্লিয়াছটো কিবা এটা মাস আছে এই নিউক্লিয়াছটো পৰা একিটা ফর্ম হৈছে সো এটো এটা নিউক্লিয়াছৰ মাস আছে এটো এটা নিউক্লিয়াছৰ মাস আছে এই দুটা নিউক্লিয়াছৰ মাস যদি প্লাস কৰি পেলাই সোৱা এই নিউক্লিয়াছৰ মাসটোৰ লগত ইকুৱেল হ'ব লাগে থিওৰিটিক্যালি হয় না এই দুটা নিউক্লিয়াছৰ প্লাস কৰিলে এটোৰ লগত এই নিউক্লিয়াছটোৰ লগত থিওৰিটিক্যালি ইকুৱেল হ'ব লাগে বিকজ এটো পৰাইটো এই দুটা ফর্ম হৈছে বাট ৰিয়েলিটিত ইকুৱেল নহয় ৰিয়েলিটিত কি হয় অলমান মাস কমি যায় মানে এটোৰ মাস এই দুটা মাসতকে এই দুটা মাস প্লাস কৰিলে যোনটো ৰিজাল্ট পাবা তাতকে এটোৰ মাসটো বেছি হয় হে যোনখিনি মাস নাইকিয়া হৈ গল হে মাসখিনিক কয় মাস ডিফেক্ট আৰু হে মাসখিনি কিহত কনভাৰ্ট হৈছে এনাৰ্জি ফ্ৰম আইনষ্টাইন ইকুৱেশ্যন ইকুৱেল টু mc² এতিয়া মাস ডিফেক্টটো ক্যালকুলেট কৰো ডেল্টা m কেনেকৈ হ'ব মাস অফ দিস রেডিয়াম নিউক্লিয়াস মাইনাস অফ মাস অফ রেডন নিউক্লিয়াস মাইনাস অফ মাস অফ হিলিয়াম নিউক্লিয়াস একিটা যদি মই কৰি চাও মই পাম মাস ডিফেক্টটো এটো এতিয়া কোৱেশ্চনত আমাক যোনকিটা ভ্যালু গিভেন আছে হেকিটা এই ৰেডিয়ামৰ এটমিক মাস গিভেন আছে এটা এটমৰ মাস ৰেডনৰ এটা এটমৰ মাস আৰু হিলিয়ামৰ এটা এটমৰ মাস গিভেন আছে আমাক কোৱেশ্চনত সো এটো মাস অফ ৰেডন নিউক্লিয়াস ক্যাপিটাল এম এ নিউক্লিয়াছৰ কথা বুজাই আছে মাস অফ ৰেডন নিউক্লিয়াছক কি মই লিখিব পাৰো এটো মাস অফ দা ৰেডন এটম মাইনাস অফ 88 ইনটু মাস অফ ইলেক্ট্ৰন এটোত কিমানটা ইলেক্ট্ৰন আছে 88 টা ইলেক্ট্ৰন আছে সো এই এটমটোৰ পৰা যদি 88 টা ইলেক্ট্ৰন অতৰাই দিও কি থাকিব অনলি মাস অফ দা নিউক্লিয়াস সো মই এটো লিখিব পাৰিলো এনেকে সিমিলাৰলি মই যদি ৰেডনৰ কাৰণে চাই এটো ৰেডিয়ামৰ কাৰণে লিখিলো ৰেডনৰ কাৰণে যদি চাও কি হ'ব মাস অফ দা ৰেডন এটম মাইনাস অফ ইয়াতে কেটা ইলেক্ট্ৰন থাকিব 86 টা 86 ইনটু মাস অফ ইলেক্ট্ৰন সিমিলাৰলি এটো কাৰণে যদি লিখো মাস অফ দা হিলিয়াম এটম মাইনাস অফ 2 ইনটু মাস অফ ইলেক্ট্ৰন এটো লিখিব পাৰো মই এটা ইয়াতে সোয়া -86 me -2 me দুইটা আগত মাইনাস মাইনাস আছে সো একিটা 86 + 2 88 এটো মাইনাস সো এই তিনটা ক্যান্সেল আউট হৈ যায় ঠিক আছে এই তিনটা ক্যান্সেল আউট হৈ যায় মাস অফ ইলেক্ট্ৰনটো এই ইকুৱেশ্যনটো পৰা ক্যান্সেল আউট হৈ যায় সো থাকি কি যাব সো থাকি যাব গোটে ফর্মটো যদি সোয়া থাকি যাব এটো এই ইলেক্ট্ৰন বিলাক যদি ক্যান্সেল এটো যদি ক্যান্সেল আউট হৈ যায় থাকি যাব এটো হয় না সো একচুয়ালি আলফা ডিকে হলে এই স্টেপটো নিলিখিলেও হয় ডাইৰেক্ট এটো স্টেপ লিখিব পাৰা বাট এটো স্টেপ উলাইছে এটো স্টেপৰ পৰা ঠিক আছে দ্যাটস ওয়াই মই স্টেপটো দেখাই দিলো আই হোপ এই স্টেপটো একো টান স্টেপ নহয় বুজি পাইছা তোমালোকে সো এটোৰ পৰা নেক্সট এটো স্টেপ আহিলে এতিয়া এই ভ্যালু বিলাকটো গিভেন আছে সোৱা এই ভ্যালুটো কোৱেশ্চনত গিভেন আছে এই ভ্যালুটো কোৱেশ্চনত গিভেন আছে এই ভ্যালুটো কোৱেশ্চনত গিভেন আছে সো এই ভ্যালু কিটা মই সাবস্টিটিউট কৰিলো এই ভ্যালু কিটা সাবস্টিটিউট কৰি পেলে মই আনসাৰটো পালো ইমান
আচ্ছা এইটো MEV নহ'ব এইটো ভুল হৈছে এইটো হ'ব এটমিক মাছ ইউনিট U ঠিক আছে এইটো এইবিলাক সব এটমিক মাছ ইউনিটহে হয় সো ইয়াৰ ইউনিটটো MEV নহ'ব দেই এইটো ভুল হৈছে MEV টো ইয়াৰ হ'ব ইমান এটমিক মাছ ইউনিট মাছ ডিফেক্ট হৈছে আচ্ছা এটা মাছ ডিফেক্ট আৰু এনাৰ্জিৰ লগত আমি ৰিলেশ্যনটো জানো ৰিলেশ্যনটো কি হয় যদি 1 এটমিক মাছ ইউনিট মাছ ডিফেক্ট হৈছে ইয়াৰ করস্পন্ডিং এনাৰ্জি কিমান 931 MeV এটো ফার্স্ট নিউমেৰিকেলছ 1ত ডিসকাস কৰিছে এই পইণ্টটো সো এটা মাছ ডিফেক্ট কিমান হৈছে মাছ ডিফেক্ট হৈছে এটো সো কিমান এনাৰ্জি হৈছে this into 931 upon solving you will get this value so কিমান এনাৰ্জি Q2 কিমান ওলাইছে এটো গম পালো এটো পৰা ঠিক আছে এটা নেক্সট আমাক লাগে এটো যে ৰেডিয়ামটো আছিল এটো স্প্লিট হৈ প্লে আমাৰ ওচৰত আহি গল এটা ৰেডন আৰু এটা আলফা পাৰ্টিকল ঠিক আছে ৰেডিয়ামটো ৰেডন আৰু আলফা পাৰ্টিকলত হৈ গল এটা এই আলফা পাৰ্টিকলটো এনেকে ভাঙি যোৱাৰ পিছত এনেকে ৰখি নাথাকে ই কি হয় মুভ কৰে ই যেটা মুভ কৰে ইয়াতে কাইনেটিক এনাৰ্জি লাগিব সো হে কাইনেটিক এনাৰ্জিটো এটোটো টোটাল এনাৰ্জি এটো টোটাল এনাৰ্জি এই টোটাল এনাৰ্জিৰে এটা পাৰ্ট কোড গুছি গৈছে ইয়াৰ কাইনেটিক এনাৰ্জিত গুছি গৈছে সো হে পাৰ্টটো আমি ক'ব লাগে কি কিমান হ'ব সো ইট ইজ গভৰ্নড বাই এন ইকুৱেশ্যন হে ইকুৱেশ্যনটো হয় কাইনেটিক এনাৰ্জি অফ দ্য আলফা পাৰ্টিকল এটো চোৱা এটো হয় kinetic energy of the alpha particle is equal to a minus of 4 divided by a into q এটা সো আগৰ ইকুৱেশ্যনটো চাই ল a minus of 4 of এটো a হয় আৰু এটো হৈ যাব a minus of 4 so a minus of 4 ভ্যালু কিমান 222 a এর ভ্যালু কিমান 226 আৰু q ভ্যালুটো ওলাই থৈছে এটো so এই ইকুৱেশ্যনটোত গুছি যোৱা সাবস্টিটিউট কৰা a minus of 4 ভ্যালু 222 এটো ভ্যালু 226 into 4.93 যদি সলভ কৰা গুটে ৰিজাল্টটো পাবা এটো so this is the kinetic energy of the alpha particle so মই এই কোৱেশ্চনটোৰ ফাৰ্স্ট দ্যাট ইজ নাম্বাৰ A টো সলভ কৰিলো এটা তোমালোকে সলভ কৰিব লাগে নাম্বাৰ B টো হেতু নিজে সলভ কৰিবা ঠিক আছে এটা NCERT কোৱেশ্চন আছে 13.12 okay so next বেলেগ এটা কোৱেশ্চনত শিফট হও এটো ফৰ্মুলাটো মনত ৰাখিবা দে এটো ইম্পৰ্টেন্ট হয় kinetic energy of alpha particle is equal to a minus of 4 divided by a into q formula to important hoy so mone rakhiba this is the result thik ase simple hoy bahut simple question hoy okay so next question of shift ho next question to ahibo amar usat eto pause kori pla question to sai lo okay moi discuss kor question to moi bhabisu tumaloke pause kori pla sala yate ki hoy ase a 11c that is carbon a बीटा डिके হৈছে কার্বনৰ बीटा डिके হৈছে এটো বাই দিস ইকুৱেশ্যন গিভেন আছে এই ইকুৱেশ্যনটো চাইপলে আমি ক'ব লাগিব এটো बीटाৰ দুটা ডিকে আছিল আমি অলৰেডি ডিসকাস কৰিছিলো बीटा প্লাস ডিকে এন্ড बीटा মাইনাস ডিকে बीटा প্লাস এন্ড बीटा মাইনাস সো এই ইকুৱেশ্যনটো কোনটো ডিকে হৈছে बीटा প্লাস হৈছে না बीटा মাইনাস হৈছে চাইপলে কোৱা এটো হৈছে সোয়া যদি এনেকুৱা E প্লাস এই E প্লাস টো মানে কি বুজাই আছে দিস ইজ পজিট্ৰন যেটা পজিট্ৰন ওলাই তেতিয়া ইট ইজ बीटा প্লাস ডিকে আৰু बीटा যেটা প্লাস ডিকে হয় এটো এটা কমি যায় 6 টো গৈ প্লে এটা 5 হ'বগে ঠিক আছে পজিট্ৰন আৰু ইয়াৰ লগত এটা ওলাইছে এটো কয় নিউট্ৰিনো ঠিক আছে আচ্ছা এই ভ্যালু কিটা ইয়াতে গিভেন আছে সো এতিয়া তোমালোকে ইন শর্ট ফার্স্টতে q ওলাব লাগে q ভ্যালুটো ওলাব লাগে সো চাও এটো সো ফার্স্টতে बीटा ডিকেটো এটো লিখি ললো এটো গিভেন আছে বাৰু এটো লিখি ললো এতিয়া ইয়াতে এনার্জি কোপৰা আহিব সেম মাস ডিফেক্ট হ'ব সো মাস ডিফেক্টৰ ইকুৱেশ্যনটো লিখি ললো মাস ডিফেক্ট কি হ'ব mass of carbon nuclei minus of mass of boron nuclei minus of mass of electron because ইয়াতে এটা ইলেক্ট্ৰন ওলাইছে এই নিউট্ৰিনো মাসটো নল because নিউট্ৰিনো মাসটো নাথাকে অলমোস্ট ইট ইজ মাসলেস বুলি ক'ব পাৰা নিউট্ৰিনো মাস নাথাকে ঠিক আছে আমি কনসিডাৰ নকৰো নিউট্ৰিনো মাসটো সো মাস ডিফেক্টটো এনেকে ওলাব পাৰি এটা সেম এই বস্তুটো এনেকে লিখিব পাৰি mass of the carbon atom minus of 6 mass of electron 6টা ইলেক্ট্ৰন আছে এটো কাৰণে লিখিব পাৰি mass of the boron atom minus of 5 of mass of electron or minus of mass of electron positron
আৰু ইলেক্ট্ৰনৰ মাছটো ইকুৱেল হয় পজিট্ৰনৰ আৰু ইলেক্ট্ৰনৰ মাছ ইকুৱেল চাৰ্জ অপজিট ইলেক্ট্ৰনৰ চাৰ্জ -1.6 into 10 power -19 কুলম আৰু পজিট্ৰনৰ চাৰ্জ +1.6 into 10 power -19 কুলম পজিট্ৰন ইজ দ্য এণ্টি পাৰ্টিকল অফ ইলেক্ট্ৰন ৰিমেম্বাৰ প্ৰটন নহয় কিন্তু এণ্টি পাৰ্টিকল বিকজ প্ৰটন আৰু ইলেক্ট্ৰনৰ মাছটো বেলেগ বেলেগ ঠিক আছে এণ্টি পাৰ্টিকল হ'বৰ কাৰণে মাছটো ইকুৱেল হ'ব লাগিব চাৰ্জটো অপজিট হ'ব লাগিব চ' এইটো ষ্টেপ লিখিলোঁ এতিয়া এই ষ্টেপটো যদি চল্ভ কৰা তেতিয়াহ'লে ইয়াৰ পৰা এইটো পাবা চোৱা এইটো থাকি যাব যোনটো আলফা ডিকেট আমি এই বস্তুটো পোৱা নাছিলোঁ আলফা ডিকেট কি হয় গোটেই ইলেক্ট্ৰনকেইটা মাছকেইটা কেঞ্চেল আউট হৈ যায় ডেটছ ৱাই সেইটো নিলিখিলেও হয় আলফা ডিকেট বাট যেতিয়া বিটা ডিকে পাবা তেতিয়াহ'লে এনেকৈ লিখিলেহে আনচাৰটো ওলাব চ' এইটো চোৱা -6 + 5 মানে -me আকৌ -me চ' উইল গেট -2me চ' এই ভেলুকেইটা গিভেন আছে এই ভেলুকেইটা গিভেন আছে ছাবষ্টিটিউট কৰিলোঁ ইমান পালোঁ এটমিক মাছ ইউনিট মাছ ডিফেক্ট আচ্ছা আকৌ এনাৰ্জিটো ওলাওঁ এনাৰ্জিটোতো জানে এনেকৈ ওলায় ডেল্টা m × 931 MeV চ' এনাৰ্জিটো পালোঁ মই এতিয়া এই এনাৰ্জিটো পোৱাৰ পিছত নেক্সটটো চোৱা কিউ মই কেলকুলেট কৰিলোঁ কিউ কেলকুলেট কৰি পেলাই এইটো পালোঁ ঠিক আছে আচ্ছা এতিয়া ইয়াৰ নেক্সট কিউ কেলকুলেট কৰি পেলাই এইটো পালোঁ এতিয়া চোৱাচোন ইয়াতে কৈ আছিলে কুৱেশ্যনটোত কৈ আছিলে কি যোনটো পজিট্ৰন আছে সেই পজিট্ৰনটোৱে 0.96 MeV এনাৰ্জি লৈ লৈছে ঠিক আছে পজিট্ৰনে 0.96 MeV লৈ লৈছে চ' টোটেল এনাৰ্জি কিমান ওলাইছে চোৱাচোন টোটেল এনাৰ্জি ওলাইছে 0.962 MeV এই 0.962 পৰা 0.962 পজিট্ৰনে লৈ গৈছে চ' বাকী এনাৰ্জিখিনি কিমান থাকিব বাকী বহুত কম এনাৰ্জি থাকি যায় ঠিক আছে চ' এই বস্তুটোকে কম্পেয়াৰ কৰি চাবলৈ কৈছিলে কিউ ভেলু টোটেল কিউ আৰু পজিট্ৰনৰ এনাৰ্জিটোৰ কথা কম্পেয়াৰ কৰি চাবলৈ কৈছিলে কুৱেশ্যনত চ' আই হোপ দিছ ইজ ক্লিয়াৰ চ' লেট আছ শিফ্ট টু দ্য নেক্সট প্ৰব্লেম এই প্ৰব্লেমটো চোৱা পজ কৰি চাই লোৱা তাৰপিছত মই ডিছকাছ কৰোঁ অ'কে চাওঁ ইয়াতে কোৱা আছে এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে সেই নিউক্লিয়াৰ ৰিয়েক্টৰটোৱে পাৱাৰ দিয়ে 100 মেগাৱাট আৰু 5 years টাইমত যিমান তাতে নিউক্লিয়াৰ ৰিয়েক্টৰৰ কাৰণে ফুৱেল লাগিব সেই ফুৱেলৰ হাফ ফুৱেল সি কনজিউম কৰে 5 yearত নিউক্লিয়াৰ ৰিয়েক্টৰটোৱে ঠিক আছে নেক্সট কৈছে ইউৰেনিয়াম 235 কিমান আছিলে এই ৰিয়েক্টৰটোত ইনিচিয়েলি এই ৰিয়েক্টৰটোত কিমান ইউৰেনিয়াম 235 আছিলে এজিউম কৰিব কৈছে এই 5 বছৰত 80% টাইম এই ৰিয়েক্টৰটো চলি আছে ঠিক আছে 5 বছৰত 80% টাইম এই ৰিয়েক্টৰটো চলি আছে আৰু কৈছে যিমান এনাৰ্জি জেনেৰেট হৈছে গোটেই এনাৰ্জিখিনি ফ্ৰম ফিছন হৈছে ফিছন অফ ইউৰেনিয়াম 235ৰ পৰা হৈছে ঠিক আছে এইটো কুৱেশ্যনটো হয় চ' ইয়াৰ সলিউশ্যনটো চাওঁ ফাৰ্ষ্টতে কি কৰিম চ' এইটো ইয়াৰ সলিউশ্যন কুৱেশ্যনত গিভেন আছে পাৱাৰ জেনেৰেটেড 100 মেগাৱাট 1000 মেগাৱাট মেগাৱাট মানে 10 power 6 watt চ' 1000 into 10 power 6 watt মানে 10 power of 9 watt watt মানে আকৌ কি হয় জুল পাৰ ছেকেণ্ড ঠিক আছে চ' পাৱাৰ জেনেৰেটেড ইজ 10 power 9 জুল পাৰ ছেকেণ্ড এই পইণ্টটো আমি চালোঁ কিমান টাইমৰ কাৰণে 5 years চ' ইয়াৰ্ছৰ পৰা ছেকেণ্ডৰ কনভাৰ্জন মই অলৰেডি কৈছোঁ তোমালোকক ফাৰ্ষ্ট পাৰ্টটোত নিউমেৰিকেলছ 1 চ' এইটো 5 yearক ছেকেণ্ডত কনভাৰ্ট কৰিব পাৰোঁ আমি এই নম্বৰটো সেইকাৰণে মই মনত ৰাখিবলৈ কৈছিলোঁ বিকজ এই নম্বৰটো বহুত কামত আহিব 1 year = 3.16 into 10 power 7 ছেকেণ্ড এতিয়া এই 5 বছৰত টোটেল ইমান ছেকেণ্ড আছে কিন্তু এণ্টায়াৰ গোটেই ছেকেণ্ডখিনি ইউজ হৈছে নেকি কুৱেশ্যনত গিভেন আছে অনলি 80% অফ টাইম ইউজ হৈছে চ' 80%টো উলিয়াই লওঁ ইয়াত এইটো পাই গ'লোঁ এণ্টায়াৰ টাইমৰ 80% টাইম চ' গোটেই 5 বছৰত কিমান ছেকেণ্ড নিউক্লিয়াৰ পাৱাৰ প্লেণ্টটো চলি আছে ইমান এতিয়া চোৱা টোটেল হিট এনাৰ্জি জেনেৰেটেড ইন 5 years কিমান হ'ব ইমান জুল পাৰ ছেকেণ্ডত দি আছে কিমান ছেকেণ্ড চলি আছে ইমান ছেকেণ্ড চলিছে 5 বছৰত ইমান ছেকেণ্ড আছে কিন্তু চলিছে কিমান ইমান ছেকেণ্ড চ' কিমান এনাৰ্জি ৰিলিজ কৰিছে এইটো ওলাব পাৰোঁ ইউনিটাৰী মেথড লগাই পেলাই চোৱা টোটেল এনাৰ্জি জেনেৰেটেড ইন 5 years কিমান হ'ব ইমান জুল পাৰ ছেকেণ্ড ইনটু ইমান ছেকেণ্ড চ' এইটো কৰিলে মই পাম টোটেল এনাৰ্জি লিবাৰেটেড ইমান জুল ঠিক আছে আচ্ছা
নেক্সট আমি এইটো পইণ্ট জানিব লাগিব ইউৰেনিয়াম 235 যেতিয়া ফিছন হয় ইট এপ্ৰক্সিমেটলি গিভছ আউট 200 MeV এনাৰ্জি ঠিক আছে এটা ইউৰেনিয়াম 235 ফিছনত আমি পাওঁ 200 MeV এপ্ৰক্সিমেটলি দিছ ইজ এ ষ্টেণ্ডাৰ্ড ৰিজাল্ট ইউ নিড টু ৰিমেম্বাৰ দিছ আচ্ছা MeV মানে কি হয় MeV মানে হয় 10⁶ ইলেক্ট্ৰন ভোল্ট আৰু ইলেক্ট্ৰন ভোল্টৰ পৰা জুলত কনভাৰ্জনটো হয় এইটো ইমান ইলেক্ট্ৰন ভোল্ট আছিলে ইলেক্ট্ৰন ভোল্টক যদি 1.6 × 10⁻−19 দি পেলাই মাল্টিপ্লাই কৰা ইউ উইল গেট দ্য ৰিজাল্ট ইন জুল চ' মই ইলেক্ট্ৰন ভোল্টৰ পৰা জুলত কনভাৰ্ট কৰি ল'লোঁ চ' মই এতিয়া গম পালোঁ এটা ইউৰেনিয়ামৰ ফিছন হ'লে কিমান এনাৰ্জি পায় এটা ইউৰেনিয়ামৰ ফিছন হ'লে কিমান এনাৰ্জি পায় মই গম পাই গ'লোঁ আৰু নেক্সট মই কেলকুলেট কৰি থৈছোঁ 5 বছৰত কিমান এনাৰ্জি জেনেৰেট হৈছে ঠিক আছে নেক্সট আগবাঢ়োঁ এতিয়া চোৱা 230 এইটো অভেগডছ এনালাইচিছ 235 গ্ৰামত ইমানটা এটমছ আছে চ' 1 গ্ৰামত কিমান আছে 1 গ্ৰামত ইমানটা নিউক্লিয়াছ আছে হয়নে চ' এতিয়া মই চাওঁ এনাৰ্জি জেনেৰেটেড বাই ফিছন অফ 1 গ্ৰাম 1 গ্ৰাম যদি ফিছন হয় কিমান এনাৰ্জি ওলাব আমি দেখিছিলোঁ এটাত কিমান ওলায় এটা ইউৰেনিয়ামত ইমান ওলায় 1 গ্ৰামত কিমানটা ইউৰেনিয়াম আছে ইমানটা ইউৰেনিয়াম নিউক্লিয়াছ আছে চ' কিমান ওলাব this is the number of nucleus in 1 gram and this is energy liberated by 1 nucleus so etu kori pele ami total result to palo iman so iman joule 1 gram e die thik ase iman joule 1 gram e die amak kiman joule lage etia soasun agor to ami discuss kori thoisu 5 bosorot kiman joule dise 5 bosorot iman joule energy dise 1 gramot kiman die 1 gramot ইমান জুল দিয়ে চ' কিমান গ্ৰাম কনজিউম কৰিছে ওলাব পাৰি কেনেকৈ উলিয়াম দিছ এইটোতো 1 গ্ৰামত কিমান কনজিউম কৰিছে সেইটো হয় আৰু এইটো টোটেল কিমান হৈছে চ' দিছ ইজ জুল এণ্ড দিছ ইজ জুল পাৰ গ্ৰাম চ' যদি এইটো দি পেলাই এইটোক ডিভাইড কৰি দিওঁ যদি এইটো দি পেলাই এইটোক ডিভাইড কৰি দিওঁ উইল গেট দ্য ৰিজাল্ট হুইচ ইজ 1544 kg ঠিক আছে কুৱেশ্যনটো ভালকৈ বুজিছা তো আনচাৰ সলিউশ্যনটো ইউনিটাৰী মেথড হয় তাৰপিছত নেক্সট এইটো এনচাৰটো পাম 1544 kg এটা কৈছে কি এইটোতো হাফহে হয় 5 বছৰত হাফ খতম হৈ গৈছে চ' টোটেল ইউৰেনিয়াম কিমান আছে হাফহে এইটো হয় টোটেলটো কিমান হ'ব 3088 kg ইনিচিয়েলি আছিলে চ' দিছ ইজ দ্য ৰিজাল্ট ঠিক আছে এই পাৰ্টটো ভালকৈ চাবা এইটো কি হয় এইটো দিছ ইজ জুল পাৰ গ্ৰাম ইউৰেনিয়ামে কিমান জুল দিছে আৰু এইটো কি হয় এইটো হয় টোটেল ইউৰেনিয়াম টোটেল 5 বছৰত কিমান এনাৰ্জি দৰকাৰ হৈছে 5 বছৰত ইমান এনাৰ্জি দৰকাৰ হৈছে আৰু 1 গ্ৰামে আমাক ইমান দিয়ে চ' কিমান গ্ৰাম লাগিব আমি ওলাব পাৰোঁ ডিভাইড কৰি পেলাই ইউ উইল গেট দ্য ৰিজাল্ট দিছ এইটো হয় হাফ চ' টোটেলটো হ'ব দিছ আই হোপ দিছ ইজ ক্লিয়াৰ চিম্পল প্ৰব্লেম হয় এইটো চেপ্টাৰৰ চব অকণমান ইউনিটাৰী মেথড বেছড হয় চ' নেক্সট আৰু এটা কুৱেশ্যন আছে এইটো চোৱা এইটো কুৱেশ্যন হয় এইটো এটা ফিউজন ৰিয়েকশ্যন হৈছে ঠিক আছে দুটা ডিউটেৰিয়াম কম্বাইন হৈ পেলাই এটা হিলিয়াম হৈছে হিলিয়ামৰ লগত এটা নিউট্ৰন ওলাইছে আৰু ইমান এনাৰ্জি দিছে চ' দুটা হিলিয়াম দুটা ডিউটেৰিয়াম কুৱেশ্যনটো পঢ়িলোঁ একবাৰ কৈছে দুটা ৰিয়েকশ্যনটো চাই পেলাই মই ক'ব পাৰোঁ দুটা ডিউটেৰিয়াম এটম কম্বাইন হৈ পেলাই ইমান এনাৰ্জি দি আছে 3.27 চ' সুধিছে 2 kg ডিউটেৰিয়ামে 100 watt বাল্ব এটা কিমান দেৰি জ্বলাই ৰাখিব পাৰিব চ' চাওঁ ফাৰ্ষ্টতে কি কৰোঁ ফাৰ্ষ্টতে ওলাই লওঁ দুটা ডিউটেৰিয়ামে ইমান দিছে চাওঁ 2 kgত কিমানটা ডিউটেৰিয়াম আছে ইউনিটাৰীয়ে লগাম দুটা ইমান দিছে 2 kgত কিমানটা আছে ফাৰ্ষ্টতে ওলাই লওঁ ফাৰ্ষ্টতে চোৱা এইটো এনাৰ্জি ৰিলিজড ইন ফিউজন অফ 2 ডিউটেৰিয়াম এটম দুটা ইমান দিছে নেক্সট এইটোতো এভোগাড্ৰছ 2 গ্ৰাম ডিউটেৰিয়ামত কিমান থাকিব ইমানটা এটম থাকিব চ' 2 kg মানে কিমান 2000 গ্ৰাম
চ' ওলাই লোৱা ফাৰ্ষ্টতে 2000 গ্ৰামত কিমানটা এটম থাকিব চ' পালা 2000 গ্ৰামত থাকিব ইমানটা এটম এটা এভগাড্ৰাছ এনালাইচিছটো এতিয়া আকৌ চোৱা এইটোতো জানা দুটা এটমে কিমান এনাৰ্জি দিয়ে দুটা এটমে 3.27 MeV দিয়ে দুটা এটমে 3.27 MeV দিয়ে চ' এটা এটমে কিমান দিব 3.27 ডিভাইডেড বাই 2 আৰু ইমানটা এটমে কিমান দিব 3.27 ডিভাইডেড বাই 2 ইনটু দিছ so this is the total energy liberated by 2 kg of deuterium so etu hoy total energy liberated by 2 kg of uranium eta etu mega electron volt ot ase into 10 power 6 koru electron volt ot ahibo ako into 1.6 into 10 power minus 19 koru answer to joule ot ahibo so gute to solve korile moi pa iman so 2 kg deuterium e kiman energy dibo I have calculated thik ase next part to so etia lamp हे लैम्प तो कथा था लैम्प तो पावर तो किमान दिसिले 100 वाट माने 100 जूल पर सेकेंड सो जदि 100 जूल दिया लैम्प तो 1 सेकेंडर कारणे जलि थाके एटा तुमार सत आमी कैलकुलेट কৰি পেলে কিমান জুল পালো 2 কেজি ডিউটেৰিয়ামে কিমান জুল দিব ইমান জুল দিয়ে সো আকৌ ইউনিটাৰী মেথড লগাও 100 জুলত 1 সেকেন্ড ইমান জুলত কিমান সেকেন্ড হয়নে এটো যদি ক্যালকুলেট কৰা কি হ'ব দিস ইনটু দিস ডিভাইডেড বাই 100 সো ফাইনাল ৰিজাল্ট তো পাবা এটো সেকেন্ডত থাকিব সো সেকেন্ডৰ পৰা আকৌ ইয়াৰলে কেনেকৈ আনা জানা ডিভাইড কৰিব লাগিব ডিভাইডেড বাই 3.16 ইনটু 10 পাৱাৰ অফ 7 কৰিলে আনসাৰটো ইয়াৰ্ছত আহি যাব সো 4.9 ইনটু 10 পাৱাৰ 4 ইয়াৰ্ছ জাস্ট লুক এট দ্য ভ্যালু জাস্ট হ্যাভ এ লুক এট দিস ভ্যালু 2 kg deuterium can light a 100 watt bulb for 4.9 into 10 power 4 years which is approximately equal to 49,000 years just bhaba ekbar imagine the value this is the capability of nuclear power okay so thank you that's all